নমস্কাৰ আহিছো অন্য খবৰলৈ কাদঙৰ মৰা চাউলখোৱা নৈৰ মথাউৰিৰ পুনৰ নিৰ্মাণ কামৰ মাংগালিক শুভাৰম্ভ অসম চৰকাৰৰ খাদ্য তথা অসামৰিক যোগান বিভাগৰ মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে 5.60 কিলোমিটাৰ দৈৰ্ঘ্যৰ মথাউৰিৰ কাম শুভাৰম্ভ কৰিলে মুঠ 16.31 কোটি টকাৰ ব্যয় সাপেক্ষে সম্পূৰ্ণ হ'বলগীয়া কামৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰিলে মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে অসম চৰকাৰৰ খাদ্য তথা অসামৰিক যোগান বিভাগৰ মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে 5 জানুৱাৰী জৌনীয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত মৰা চাউলখোৱা নৈৰ 5.60 কিলোমিটাৰ দৈৰ্ঘ্যৰ মথাউৰিৰ পুনৰ নিৰ্মাণৰ কাম মাংগলিক শুভাৰম্ভ কৰে ৰাজ্য চৰকাৰৰ স্ব অগ্ৰাধিকাৰী প্ৰাপ্ত আঁচনিৰ বানপানীত হোৱা ক্ষয়ক্ষতিৰ মেৰামতি শিতানৰ 16.31 কোটি টকাৰ ব্যয় সাপেক্ষে সম্পূৰ্ণ হ'বলগীয়া কামৰ আনুষ্ঠানিকভাৱে উদ্বোধনী কৰে মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে লগতে তেখেতে বহুকেইটা গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় পুনৰ নিৰ্মাণ হ'বলগীয়া মথাউৰি অঞ্চল বহু ক্ষেত্ৰত আগুৱাই যাব বুলিও এই ক্ষেত্ৰত তেখেতে মন্তব্য আগবঢ়ায় এই মথাউৰিৰ পূৰ্বে চৰকাৰে নিৰ্মাণৰ কাম নকৰিলে বুলি তেখেতে ভাষণ প্ৰসংগত উল্লেখ কৰে ইয়াতে এটা মথাউৰি আছে 1966-67 চনত এই মথাউৰিটো নিৰ্মাণ কৰা হৈছিল আৰু এই মথাউৰিটো সময়ে সময়ে বিচ হৈছিল ভাঙিছিল দুৰ্বল হৈছিল কিন্তু দেখা গৈছিল যে এই মথাউৰিটো তাৰমানে অকল য'ত ভাঙিছিল সেই ভাঙা অঞ্চলটো বা দুৰ্বল অঞ্চলটো মেৰামতি কৰিলে এই মথাউৰিটোৰ সমস্যাটো সমাধান নহয় গতিকে আমাৰ চৰকাৰে উপলব্ধি কৰিলে যে এই মথাউৰিটো আচলতে পুনৰ নিৰ্মাণ কৰিব লাগে আৰু পুনৰ নিৰ্মাণ কৰাৰ কাৰণে তাৰমানে চৰকাৰখনে এটা ব্যৱস্থা গ্ৰহণ কৰিলে যাৰ ফলত তাৰমানে এই যিটো মথাউৰি আছে সম্পূৰ্ণ দৈৰ্ঘ্যৰ মথাউৰিটো তাৰমানে নতুনকৈ মেৰামতি নতুনকৈ নিৰ্মাণ কৰি উলিওৱা হ'ব আৰু মই ভাবোঁ ইয়াৰ জৰিয়তে তাৰমানে এই অঞ্চলৰ জনসাধাৰণ উপকৃত হ'ব আৰু অকল মথাউৰি নাই মথাউৰিটো তাৰমানে মথাউৰি কাম ৰথ এইটো নিৰ্মাণ কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছে গতিকে মই ভাবোঁ যে এই কামটো সম্পূৰ্ণ হোৱাৰ পিছত এই অঞ্চলৰ জনসাধাৰণ উপকৃত হ'ব যেতিয়া এটা সামগ্ৰীৰ উৎপাদন বেছি হয় তাৰ চাহিদাটো কমি যায় আৰু তেতিয়া তাৰ অট'মেটিকেলি মূল্যটোও কমি যায় গতিকে না বস্তুটো সেইটো হয় সেইটো মই বুজিছোঁ আপোনালোকৰ কথাটো কিন্তু কথাটো হৈছে কি এতিয়া তাৰমানে এই ছিজনটো তাৰমানে ধৰি লওক কবি আলু বা তেনেজাতীয় বস্তুবিলাক তাৰমানে অধিক উৎপাদন হয় এই চবৰে তাতে হয় এতিয়া প্ৰত্যেকেই তাৰমানে আলু কবি তাৰমানে ঘৰত তাৰমানে নিজৰ খোৱাৰ কাৰণেও তেওঁলোকে খেতি কৰে যাৰ ফলত এতিয়া তাৰমানে আলু কবিৰ চাহিদাটো অলপ কমি গৈছে আৰু কমি যোৱাৰ ফলত মূল্য অলপ কমিছে কিন্তু সময়ত এই বস্তুটো নিশ্চয় তাৰমানে খেতি কৰে যে তেওঁলোকৰ উচিত মূল্য তেওঁলোকে পাবলৈ সক্ষম হ'ব বিত্তৰ স্বাস্থ্য আৰু এডুকেশ্যন মিনিষ্টাৰে কৈছে 21 নিৰ্বাচন দুটা সভ্যতাৰ যুগ হ'ব আপুনি কোন সভ্যতাৰ লগত থাকিব সভ্যতাটো কোনটো সভ্যতাৰ কথা ক'ব বিচাৰিছে আপোনালোকৰ মন্ত্ৰীয়ে কৈ আছে যে দুটা সভ্যতাৰ যুগ হ'ব 21 গতিকে আপুনি কোন সভ্যতাৰ লগত মই এতিয়া বৰ্তমান যিটো সভ্যতাটো আছে সেইটো সভ্যতাতে থাকি যাম মই যিটো সভ্যতা আপোনালোকে যিটো বুজিছে মই সেইটো বুজিছোঁ এতিয়া আপোনাৰ সভ্যতাত আমি জানিলে ৰাইজে জানিব বিচাৰিছে ৰাইজৰ কোৱেশ্যন মই এজন অসমীয়া হিচাপে মই নিজকে অসমীয়া হিচাপে মোৰ এটা সভ্যতা আছে মই অসমীয়া সভ্যতাত থাকি যাম নাই মই এইটো বস্তুটো মই নাজানো এইটো বস্তুটো তেওঁ সুধিলেহে গম পাব কিন্তু মই এজন অসমীয়া শুদ্ধ অসমীয়া আৰু মই অসমীয়াৰ সভ্যতাটো মই মানি চলিম অসমীয়া মানুহ লগ আজি আমি এটা ডাঙৰ কামৰ শুভ উদ্বোধনী কৰিলোঁ মাননীয় মন্ত্ৰী ফণীভূষণ চৌধুৰী ডাঙৰীয়া আহিছিল 16 কোটি টকা মহম্মদপুৰৰ পৰা আৰম্ভ কৰি কাদং গাগলমাৰী চাফৰা হৈ গৈ বৰপেটা সমষ্টি গৈ পাইছে এই কামটো 3 জেগাত নদী প্ৰটেকশ্যনো আছে এটা চুইচ গেটো আছে মাথাউৰিটো কমপ্লিট হ'ব মাথাউৰি কাম ৰোড ৰাস্তা হ'ব 16 কোটি টকাৰ কামৰ শুভ উদ্বোধনী আজি হৈ গ'ল এটা চুইচ গেট আছে সেই জাগালৈ বিতৰ্ক হৈ আছে মই এতিয়াও বহিছিলোঁ যিসকল বিষয় আহিছে এডিশ্যনেল চিফ ইঞ্জিনিয়াৰ আহিছিল মই কৈছোঁ যে আপুনি জনগণৰ চেণ্টিমেণ্টক আপুনি গুৰুত্ব দিয়ক খবৰখিনি লওক আৰু 2-3 দিনৰ ভিতৰত আপুনি সেটেল কৰক মেটাৰটো অতি সোনকালে কামো কৰিব লাগে মই আশাবাদী এইটো সেটেলমেণ্ট এটা হৈ যাব আজি ভাল এটা আলোচনা আমাৰ হৈছে যিসকল বিষয় আছিল তেখেতসকলৰ লগত বাকী কামখিনি মই ভাবোঁ জনগণে সহযোগ কৰিব খুব ইয়াৰ জনগণ সব আহিছে আৰু কামটো হৈ গ'লে মোৰ এই এলেকাৰ যি নদীৰ গৰাখহনীয়া বা ইয়াৰ যি সমস্যা আছিল তাৰ প্ৰটেকশ্যনৰ ডাঙৰ কাম হ'ব ধন্যবাদ বিলকুল ৰাইজৰ মতে হ'ব লাগে ৰাইজৰ কাম ৰাইজৰ মতে হ'ব লাগে আজি আমি এটা